নমস্কাৰ স্বাগতম এয়া হৈছে অপৰাধনামা ষ্টুডিঅ'ত মই প্ৰাঞ্জল হালমাৰাৰ জৰুৱাৰ চৰাত ভয়ংকৰ কাণ্ড দেহ ব্যৱহাৰ ঘাটি উৎখাত কৰিবলৈ যাওঁতে দুগৰাকী মহিলাৰ লগতে তিনিজন পুৰুষৰ ওপৰত মৰেল পুলিচিং চলালে একাংশই মৰেল পুলিচৰ মাৰত বৰ্তমান চিকিৎসাধীন হৈ আছে মহিলা দুগৰাকীৰ লগতে এজন পুৰুষ নামত দেহ ব্যৱহাৰ ঘাটি উৎখাত কামত মৰেল পুলিচিং দুগৰাকী মহিলাৰ লগতে তিনিজন পুৰুষৰ ওপৰত হিংস্ৰ পশুৰ দৰে জঁপিয়াই পৰিল মৰেল পুলিচৰ দল হালমাৰাৰ জৰুৱাৰ চৰত এডল উন্মাদে চৰিয়াই লঠিয়াই মৰিয়াই মুমূৰ্ষু অৱস্থা কৰিলে দুগৰাকী মহিলাৰ লগতে পমুৰ আলী নামৰ এজনৰ দেহ ব্যৱসায়ৰ অভিযোগত এডল লোকে আবদ্ধ কৰিলে দুগৰাকী মহিলাৰ লগতে সাইফুল ইছলাম সমেশ আলী আৰু পমুৰ আলী পিছে বন্দিহানা আৰক্ষী চকীত গতাই দিয়াৰ পূৰ্বে একাংশ উদণ্ড লোকে আৰম্ভ কৰিলে মৰেল পুলিচিং সম্প্ৰতি ধুবুৰী অসামৰিক স্বাস্থ্য কেন্দ্ৰত মৃত্যুৰে যুঁজিছে মহিলা দুগৰাকীৰ লগতে পমুৰ আলীয়ে বিপৰীতে বন্দিহানা আৰক্ষীৰ জিম্মাত আছে সাইফুল ইছলাম আৰু সমেশ আলী ঘরে কি কাম করলো ঘরে কি কাম করছে খারাপ কাম করছে রাখছে নাম কি আচ্ছা দেখি ঘরের বিছানা ঘরের বিছানা কামা করে তারপরে তো উংরে ধরছে মানে আমরা ঘরে আছিলাম হালা চালা করছে যে আর বাইরে বাইরে কি হইছে খারাপ কাম করছে সাদ্দাম তোমরা ছিলে তার সহযোগিতা আর মানে আমি হাতে করে নিয়েছি সাদ্দাম নিয়েছে হ্যাঁ নিয়ে এসে বাড়ি খা ভাগছে তোমার হাতে দড়ি পড়ে গেল এতিয়া প্ৰশ্ন হয় দেহ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত দুগৰাকী মহিলাক মৰিয়াই মৰিয়াই আধা মৰা কৰা এইকেইটা মৰেল পুলিচৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'বনে বন্দিহানা আৰক্ষীয়ে মানকাছৰৰ পৰা শাহজাহান আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আসামীত ধৰিবলৈ গৈ আচহুৱা পৰিস্থিতিৰ মুখামুখি হ'ল বদৰপুৰ আৰক্ষী ৰাজ্যৰ ৰুখত পৰা আৰক্ষীয়ে ভাৰপ্ৰাপ্ত বিষয়াক বদলি কৰিহে থানালৈ আনিব পাৰিলে আসামীটোক বদৰপুৰ বজাৰ চাৰিআলিত উত্তপ্ত পৰিস্থিতি আসামী ধৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত ৰাইজৰ ক্ষোভ ওচিক ৰিজাৰ্ভ ক্লোজ কৰাৰ পাছতহে শান্ত হ'ল পৰিস্থিতি ওচিক ইমিডিয়েটলি এতিয়া ক্লোজ কৰি আছে হ'ব আপোনালোকৰ এটা নতুন ৰুহুল আমিন নামৰ অভিযুক্ত এটাক আটক কৰিবলৈ যোৱা আৰক্ষীক ঘেৰি ধৰিলে কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ ৰাইজে আৰক্ষীৰ ৰুহুলৰ দুৱাৰ দলি পোৱা মাত্ৰকেই ৰাজপথত গোট খালে হাজাৰ হাজাৰ মানুহ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ ৰুদ্ৰমূৰ্তি ধৰা ৰাইজৰ বাবে বন্ধ হৈ পৰিল ৰাজপথ কেইবা ঘণ্টা ধৰি অচল হৈ গ'ল বদৰপুৰ অৱশেষত ৰাইজৰ দাবী মানি লৈ শীৰ্ষ আৰক্ষীয়ে বদৰপুৰৰ ওচি পদৰ পৰা অপসাৰণ কৰিলে চন্দন গোস্বামী আচ্ছা আপোনালোকে শুনি লওক জাষ্ট মই এছপিৰ লগত কথা পাতিছোঁ আপোনালোকে মাত নামাতিব যদি মাত মাতিব আছে মই একো নকওঁ আপোনালোকক হ'ল ৰাস্তাটো ক্লিয়াৰ কৰক জাষ্ট মই এছপি ছাৰে কৈছে আপোনালোকৰ কমপ্লেইন পেটিশ্যনখিনি মই এছপি ছাৰক ফৰৱাৰ্ড কৰিছোঁ ওচি ইমিডিয়েটলি এতিয়া ক্লোজ কৰি আছে হ'ব আপোনালোকৰ এটা নতুন ৰাতিৰ ভিতৰতে ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব ল'লে দীপেন কলিতাই তাৰ পাছতে ৰাইজে এৰি দিলে বাট অভিযুক্ত ৰুহুল আমিনক কৰায়ত্ব কৰি থানালৈ বাট বুলিলে আৰক্ষীয়ে তেতিয়াহে বদৰপুৰলৈ ঘূৰি আহিল স্বাভাৱিক অৱস্থা কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী নিউজ 18 অসম নৰ্থ ইষ্ট খঙতে পিতৃয়ে পুত্ৰৰ গালৈ দলিয়াই দিছিল দা আৰু সেই দাৰেই পুত্ৰই ঘপিয়ালে পিতৃক ইয়াৰ পিছতে গুৰুতৰভাৱে আহত পিতৃ অৰুণ দাসক ভৰ্তি কৰোৱা হয় গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত
পিতৃক আক্ৰমণ পুত্ৰৰ দাঁড়ঘাপত আহত পিতৃ ঘটনা নলবাৰীৰ পাৰিবাৰিক কন্দনৰ পৰিণতিতে নমাটিত সংঘটিত এই চাঞ্চল্যকৰ ঘটনা পুত্ৰৰ সৈতে ঘৰুৱা কথাত সংঘাত লাগি পিতৃয়ে পুত্ৰ টুটুমণি দাসলৈ দলিয়াই দিছিল এখন দা আৰু সেই দাৰে পুত্ৰই উপৰ্যুপৰি আক্ৰমণ কৰিলে পিতৃক মোক দাওখান দলে দিলে হয় মই দাওখান দে খাওঁ মাত দিলে সিটোৱে আৰু ক'ত খাওয়াইছে গাঁৱত দাওখান ভয় যাতে ঘৰতে পৰিলে কেই ঘাপ মাৰিছে সেইটো নাজানো ছাৰ মই দেখা পাইছোঁ নলবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ঐচ্ছিক অসমীয়া বিষয়ৰ টিউটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা পুত্ৰ টুটুমণিৰ পৰা পিতৃয়ে বিচাৰিছিল অধিক সকলো কথাতে অধিক আশা কৰা পিতৃৰ কথাত বাৰুকৈ হতাশ হৈ পৰিছিল পুত্ৰ আৰু তাৰ পৰিণতিতে সংঘটিত হ'লেই ভয়ংকৰ কাণ্ড এই ঘটনাৰ পাছতে এতিয়া হতচকিত হৈ পৰিছে টুটুমণিয়ে কৰ্মৰত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী ঘটনাটো মানে মোৰ ঘৰ বাচ্চালাত মই আহি গম পালোঁ যে এনেহেন এটা ইনচিডেণ্ট হৈছে আমি বিশ্বাস কৰিব টান পাইছোঁ কাৰণ যথেষ্ট অমায়িক যথেষ্ট ভাল ল'ৰা এতিয়া আমি নিজে বিশ্বাস কৰিব টান পাইছোঁ আমি স্কুলৰ ময়ে নহয় গোটেই ষ্টাফেই টান পাইছোঁ আমি গোটেই যথেষ্ট অমায়িক ল'ৰা সাধা ল'ৰা গুৰুতৰভাৱে আহত পিতৃ অৰুণ দাসক নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে GMCHলৈ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আক্ৰমণকাৰী পুত্ৰ টুটুমণি দাস নলবাৰীৰ পৰা কৈলাশ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট বাইক ষ্টাণ্ট নহয় ৰাজপথত উদণ্ড যুৱকৰ কাৰ ষ্টাণ্ট চিলাপথাৰ কোলাজান ৰাষ্ট্ৰীয় ঘাইপথত কাৰ ষ্টাণ্ট কৰা 9জনকৈ উদণ্ড যুৱক পৰিল আৰক্ষীৰ জালত দীৰ্ঘদিন ধৰি ৰাজপথত সন্ত্ৰাস চলাই আহিছিল এই যুৱককেইজনে এখন চাৰিচকীয়া লঘু বাহনত কেইজন যাত্ৰী উঠিব পাৰে এই দৃশ্য চাওক ভিতৰৰ বহাৰ আসন খালী কৰি থৈ এইদৰে খিৰিকীৰে বান্দৰৰ লোমা দি ওলমিল কেইটামান উদণ্ড যুৱক খিৰিকীৰে এনেকৈ গা উলিয়াই উলিয়াই ৰাজপথত অতপালি দেখুৱাই থৈ গ'ল এইকেইজন যুৱকে কেৱল খিৰিকীতে নহয় আগফালৰ বনেটতো দুজন যুৱকক উঠাই 40তকৈও অধিক বেগত এইদৰে ধেমাজিৰ ৰাজপথত ষ্টাণ্ট কৰি দেখুৱালে কেইজনমান যুৱকে এই দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতেই সামাজিক মাধ্যমত সৃষ্টি হ'ল প্ৰতিক্ৰিয়াৰ বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ পিছতেই ধেমাজি আৰক্ষীয়ে কৰায়ত্ব কৰিলে এই আটাইকেইটা ষ্টাণ্টমেনক মঙ্গলবাৰ দিনা এটা ভিডিঅ' ক্লিপ ভাইৰেল হৈছিলে য'ত দেখা গৈছিলে যে কিছুমান ল'ৰাই এটা গাড়ীত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যে এনেকুৱা ধৰণৰ আচৰণ কৰি ভণ্ডালি কৰি চলাই আছিলে এই গাড়ীটো সন্ধানটো ওলাব গাড়ীটো কি আছে ভিডিঅ' আপোনালোকে দেখা পাইছিলে তাত মানে ক্লিয়াৰ একো নাছিলে সেইকাৰণে অলপ সময় লাগিলে আমাৰ গোটেইকেইটা ল'ৰা আৰু গাড়ীখিনি চিনাক্ত কৰিবলৈ সক্ষম হ'ব সম্প্ৰতি ধেমাজি আৰক্ষীৰ জিম্মাত এই যুৱককেইজন নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰথম পৰকীয়া প্ৰেমৰ অভিযোগ তাৰ পাছতে এগৰাকী মহিলাক মৰেল পুলিচিং স্বামীৰ অনুপস্থিতিত এগৰাকী যুৱকৰ লগত দেখাৰ পাছতে মৰেল পুলিচিঙৰ বলি হৈ আত্মহত্যাৰ পথ বাছি ল'লে মহিলাই স্বামীৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে জালত পৰিছে ইজনৰ পিছত সিজন মৰেল পুলিচিঙৰ বলি হৈ মহিলাৰ আত্মহত্যা স্বামীৰ গোচৰত 2 মহিলাসহ 4জনক গ্ৰেপ্তাৰ তামুলপুৰৰ কচুকটা গাঁৱৰ ঘটনা কৰ্মসূত্ৰে স্বামী থাকে বহিৰাজ্যত
ঘৰত অকলশৰে থাকে পত্নী সেই মহিলাগৰাকীৰ সৈতে গাঁৱৰে যুৱক এজনৰ পৰকীয়া প্ৰেমৰ চৰ্চা চলিল ৰাইজৰ মাজত জানুৱাৰী 19 তাৰিখে ঘৰখনত মহিলাৰ সৈতে যুৱকক একেলগে দেখাৰ পাছত আৰম্ভ হ'ল একাংশৰ মৰেল পুলিচিং মৰেল পুলিচৰ মাৰ খাই মানসিকভাৱে ভাগি পৰা মহিলাগৰাকীয়ে চেষ্টা চলালে আত্মহত্যাৰ বিহপন কৰি আত্মহত্যাৰ চেষ্টা চলোৱা মহিলাগৰাকীৰ কাষলৈ বহিৰাজ্যৰ পৰা ঢপলিয়াই আহিল স্বামী পৰকীয়া প্ৰেমৰ অভিযোগত গাঁৱৰ একাংশই মৰেল পুলিচিং চলোৱা মহিলাগৰাকীক সুস্থ কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা চলালে স্বামীয়ে কিন্তু GMCHত চিকিৎসাধীন অৱস্থাতেই মৃত্যু হ'ল মৰেল পুলিচিঙৰ বলি হোৱা মহিলাগৰাকীৰ লগে লগে তামোলপুৰ থানাত স্বামীয়ে দাখিল কৰিলে এজাহাৰ স্বামীৰ এজাহাৰৰ আধাৰত আৰক্ষীয়ে দুগৰাকী মহিলাসহ গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিলে প্ৰদীপ দাস গজুত বড়ো আৰু দুজন মৰেল পুলিচক এজন তিৰোতা মানুহক এজন মানে বেলেগ এটা ল'ৰাৰ লগত ইলিচিট এফেয়াৰ আছে বুলি কোনোবা মানুহে তাৰ গাঁৱৰ মানুহে সন্দেহ কৰিলে সন্দেহ কৰাৰ পিছত তেওঁক মাৰপিট কৰিলে মানুহগৰাকীক মাৰপিট কৰাৰ পিছত তেওঁ অলপ ইনজিয়ৰ্ড হোৱাৰ পিছত তেওঁ লাজতে তেওঁ বিষ খালে বিষ খোৱাৰ পিছত তেওঁ GMCত ঢুকোৱাৰ পিছত যেতিয়া গিয়েক আছিল বাহিৰত কেৰেলা তেওঁ আহি পেলাই কেছ দিলে আমি PM ৰিপৰ্টটো কালেক্ট কৰিলোঁ তাত দেখা গ'ল কুইজৰ এগেইনষ্টত বহুত মানে পোৱা গ'ল ইভিডেন্স পোৱাৰ পিছত তেওঁলোকক আমি এৰেষ্ট কৰি আজি জেলত পঠোৱা হৈছে মৰমেৰে আৱৰি ৰখা পত্নীৰ বিৰুদ্ধে গাঁৱৰে একাংশই পৰকীয়া প্ৰেমৰ অভিযোগ তুলি মৰেল পুলিচিং চলোৱাৰ ঘটনা এতিয়া চৰ্চিত হৈছে তামোলপুৰত মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম নৰ্থ ইষ্ট আৰু অপ্ৰথমত এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড ৰাইজিং ইণ্ডিয়া সামিটত দেশৰ গৃহমন্ত্ৰী राहुल गांधी प्रसंगत की कले अमित शाहे 17 लोग इंक्लूडिंग राहुल गांधी सबकी सदस्यता गई है किसी ने काले कपड़े नहीं पहने किसी ने हाई तौबा नहीं की क्योंकि ये सुप्रीम कोर्ट का जजमेंट है देश का कानून है आगे ये भी कह रहे हैं कि गांधी माफी नहीं मांगते इसको आप कैसे देखते हैं माफी नहीं मांगनी है तो बेल भी नहीं जमा कराना था अब इसी बात को लेकर सारा ऑपोजिशन कह रहा है कि देश में लोकतंत्र खतरे में है सिर्फ गांधी परिवार से ही खतरा खड़ा होता है क्या सीबीआई को कार की अभियोग कांग्रेस पार्टी क्या मानती है इस देश में अदालतें बंद हो गई है क्यों अमित शाह जेल हुई हमारे खिलाफ कोई भ्रष्टाचार का केस कांग्रेस ने नहीं किया एक एनकाउंटर हुआ था उसमें मैं राज्य का गृह मंत्री था मुझ पर केस कर दिया और सीबीआई ने मेरी अरेस्ट की आज निशा 11 बजे मैं कांग्रेस के मित्रों को कहना चाहता हूं एक उंगली किसी के खिलाफ करोगे तो 4 उंगली आपके खिलाफ आती है ध्यान रखना মহানগৰীৰ মালিগাঁৱত শ্বাসৰুদ্ধকৰ ঘটনা কামাখ্যা ৰেল ষ্টেচনৰ সমীপৰ পানী টেংকিৰ ওপৰত উঠিল এজন লোক ঘটনাস্থলীত উপস্থিত হৈছে জালুকবাৰী আৰক্ষী RPF আৰু জৰুৰী সেৱাৰ লোক বহু চেষ্টাৰ অন্তত উদ্ধাৰ কৰা হৈছে লোকজনক এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে চৰম উত্তেজনাই আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ হাজৰিকা বৰ্তমান লাইভত আছে লোকজনক উদ্ধাৰ কৰা হৈছে কিন্তু কি কাৰণত পানী টেংকিৰ ওপৰৰ পৰা আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল যুৱকজনে সেয়া জানিবলৈ আমি চেষ্টা কৰিম ভাস্কৰ কি তথ্য আছে আপোনাৰ লগত
হয় দীৰ্ঘ সময়ৰ মূৰত যদিও বা সেই যুৱকজনক উদ্ধাৰ কৰা হ'ল এই মুহূৰ্তত কিন্তু নমাই আনিব পৰা নাই কিয় মই সহযোগী সুশান্ত আছে সুশান্ত দেখাব এই মুহূৰ্তত ইতিমধ্যে মোৰ সতীৰ্থ নেকিবোৰে দেখাইছিলে পুৱা বিয়লি ভাগৰ পৰা যে কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছিলে যি কামাখ্যা ৰেলৱে ষ্টেচনৰ সমীপত যিটো পানী টেংকি এই মুহূৰ্ততে দেখিবলৈ পাইছে টিভি স্ক্ৰীণত সেই পানী টেংকিতে এজন যুৱকক প্ৰত্যক্ষ কৰিছিলে একাংশ লোকে তাৰপিছতে আৰক্ষীক খবৰ দিয়া হৈছিলে আৰক্ষীয়ে যেতিয়াই তেওঁক উদ্ধাৰ কৰিব চেষ্টা কৰিছিল তাৰপিছত আৰক্ষীলৈ শিল দলিয়াব চেষ্টা কৰিছিল যাৰ বাবে আৰক্ষী নামি আহিব লগা আছিল আৰু তাৰপিছত অৱশেষত এজন যুৱকে কিছুমান পূৰ্বে উঠি গৈছিল আৰু উঠি অতি সাহসিকতাৰে তাত গৈ সেই যি মূৰত সেই যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰপাছতে এই মুহূৰ্তত SDRFৰ যি জোৱান তেওঁলোক গৈ সেই উপস্থানত উপস্থিত হৈছে আৰু এই মুহূৰ্তত যুৱকজনক নমাই অনাৰ চেষ্টা চলাই থকা হৈছে আমি দেখুৱাই আছোঁ মোৰ সতীৰ্থ নেকিবোৰক যিহেতু আছে নেকিবোৰক মই অনুৰোধ কৰিছোঁ মাইক্ৰফোনটো মই তেওঁলোকক দিম তেওঁ পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখাই যাব হয় প্ৰাঞ্জল নিশ্চয়কৈ ক'ব লাগিব এটা অতি শিহৰণকাৰী ঘটনা যি আজি বিয়লিৰ ভাগৰে পৰা আজি প্ৰায় সন্ধিয়াৰ সময়ৰ পৰা এজন ব্যক্তি মালিগাঁৱৰ যি পানী টেংকি কামাখ্যা ৰেলৱে ষ্টেচনৰ পানী টেংকি এটা ওপৰত তেওঁ অৱস্থান গ্ৰহণ কৰিছিল আৰু তাৰ পাছৰ পৰাই তেওঁ সেই ঠাইৰ পৰা নামি আহিবলৈ কাৰণে তেওঁ অমান্তি হৈছিল আৰু ইতিমধ্যে যিহেতু আৰক্ষীৰ লোক উদ্ধাৰকাৰী যি দল বাৰে বাৰে তেওঁক সৈমান কৰিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছিল যদিও তেওঁ সেই আহ্বানলৈ তেওঁ কোনো ধৰণৰ সঁহাৰি দিয়া নাছিল আৰু বাৰে বাৰে তেওঁ ভাবুকি প্ৰদান কৰিছিল আচলতে যদি ওপৰৰ পৰা তেওঁক নমাবৰ কাৰণে চেষ্টা কৰা হয় তেনেহ'লে তেওঁ ওপৰৰ পৰা তেওঁ জাপ মাৰি দিব আৰু তেওঁৰ হাতত এটা শিল সদৃশ এটা সামগ্ৰী আছিল যিয়ে বাৰে বাৰে তেওঁ আৰক্ষীৰ লোকক আক্ৰমণ কৰিবৰ কাৰণে চেষ্টা কৰিছিল আৰু ইতিমধ্যে আমি সেই ভিজুৱেল ইতিমধ্যে দেখাইছোঁ আৰু সেই ভিজুৱেলত স্পষ্টৰূপে দেখা গৈছে য'ত তেওঁ বাৰে বাৰে আৰক্ষীৰ লোক বা উদ্ধাৰকাৰী যি দলৰ লোকক বাৰে বাৰে তেওঁ আক্ৰমণৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছিল আৰু পাছতে এজন যুৱকে অতি সাহসিকতাৰে সেই ব্যক্তিজনে যেতিয়া পৰৱৰ্তী সময়ত পানী টেংকিটোৰ একেবাৰে উচ্চ অংশলৈ উঠি গৈছিল উঠি যোৱাৰ পাছত সেই পানী টেংকিটোত সেই থকা ব্যক্তিজনক আচলতে নমাই আনিবৰ কাৰণে তেওঁ সক্ষম হয় তাৰ পাছতে উদ্ধাৰৰ প্ৰচেষ্টা যি অব্যাহত ৰাখিছিল তাৰ পাছতে সেই লোকজনৰ এজন যুৱকে যেতিয়া তেওঁক উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হয় আৰু তাৰ অভিযানকাৰী যি দল আছে উদ্ধাৰকাৰী যি দল আছে সেই দলে সেই যুৱকজনৰ সহায়ত সেই ব্যক্তিজনক নমাই আনিবৰ কাৰণে সক্ষম হৈছে এতিয়াও তললৈ আহি পোৱা নাই মই সেই অভিযানকাৰী যি দলটোৰ সৈতে যোৱা যুৱকজনৰ কিছু তেওঁৰ মন্তব্য জানিবৰ কাৰণে চেষ্টা কৰিম মোৰ সাহস আছে মই গৈছোঁ মই আনিছোঁ পিঠিত বান্ধি পাই লৈ গৈছোঁ লগত মাৰপিটতো লিপ্ত হৈছে ওপৰত মাৰিছে কি কৈছিল প্ৰথমতে কৈছে মই নাযাওঁ মোক দুই গুচা দিছে ইয়াতে মাৰিছে কিন্তু মই একো কোৱা নাই কি ক'ম আৰু তাক মই আৰু মোৰ লগত এজন গৈছিল মই প্ৰথম গৈছোঁ তাৰপিছত এজন গৈছিল যোৱাৰ লগে লগে মই বান্ধি আনিছোঁ তাক পিঠিত তাৰ নিজৰ গামোচা এখন আছিল মোৰ তাতে ৰছী আছিল তাৰপিছত ৰছী নিয়া গৈছে ওপৰলৈকে কোনোৱে যাব সাহস কৰা নাছিল কোনো সাহস কৰা নাছিল কোনো আৰক্ষী লোক নহয় কোনো সাহস কৰা নাছিল আপুনি সুধিব পাৰি ইয়াতে মই নিজে গৈছো কি নাম আপোনাৰ নাম দীপজ্যোতি বৰ্মন নলবাৰী কৈঠালগুছি ইমান ওপৰত কোনো সাহস কৰা নাছিল মই গৈছো অকলে ব্যক্তিজনে কিবা কৈছে নেকি কিহৰ কাৰণে ওপৰত উঠিছে বা তেওঁ আপোনাৰ লগত মাৰপিটত লিপ্ত হৈছে মাৰপিটত লিপ্ত মানে কি আৰু অকণমানতো এনে কৰিবই ন ঠিক আছে তাক চাব প্ৰাঞ্জল সেইজন যিজন যুৱকে আচলতে সেই পানী টেংকিটোৰ ওপৰত উঠি থকা সেই ব্যক্তিজনক ওপৰৰ পৰা নমাই আনিবৰ কাৰণে তেওঁ সক্ষম হয় আচলতে তেওঁ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সেই যুৱকজনে সেই পানী টেংকিটোৰ একেবাৰে আচলতে ক'ব লাগিব অতি পুৰণা যি কনষ্ট্ৰাকশ্যনৰ এটা পানী টেংকি আছিল আৰু সেই চিৰিৰ ওপৰেদি তেওঁ উঠি গৈ তেওঁ সেই যুৱকজনে সেই ব্যক্তিজনক নমাই আনিবৰ কাৰণে সক্ষম হয় তাৰ পাছতে উদ্ধাৰকাৰী যি দল আছে অভিযানকাৰী যি দল আছে সেই দলে বৰ্তমান সেই ব্যক্তিজনক তেওঁলোকে ধৰিবলৈ কাৰণে সক্ষম হৈছে আৰু তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে মই মোৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ হাজৰিকাক দিছোঁ পৰৱৰ্তী যি তেওঁ আপডেট আগুৱাই লৈ যাব আৰু এয়া আমাৰ সাংবাদিক ৰাকিবুল আৰু ভাস্কৰে কিছু তথ্য দিলে তাৰ পৰা কিন্তু কি কাৰণত সেই লোকজন পানী টেংকিৰ ওপৰত উঠিছিল বা আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল এতিয়াও সেয়া স্পষ্ট হোৱা নাই মানসিক অন্তৰ্দ্বন্দ্বত ভুগি আছিল নে আন কিবা কাৰণ সেয়া আমি জানিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ছোৱাত কিন্তু যিজন যুৱকে অতি সাহসিকতাৰ পৰিচয় দি লোকজনক পানী টেংকিৰ একেবাৰে ওপৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেই যুৱকজনৰ ভাষ্য আমি শুনিলোঁ তেওঁ কৈছে যে আৰক্ষীয়েও সাহস কৰা নাছিল আৰক্ষীয়েও আনকি সেই লোকজনৰ কাষলৈ যাবলৈ সাহস কৰা নাছিল
আৰু সেই যুৱকজনে নিজেই গৈ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি লোকজনক উদ্ধাৰ কৰে পানী টেংকিৰ একেবাৰে ওপৰৰ পৰা। বৰ্তমান লোকজনক উদ্ধাৰ কৰি অনা হৈছে, সুশৰীৰে আছে, সুস্থ সবল হৈ আছে, কোনো হানি বিঘিনি ঘটা নাই। কিন্তু ইয়াৰ আঁৰৰ কাৰণবোৰ উদ্ঘাটন হ'বলৈ এতিয়াও বাকী আছে। পৰৱৰ্তী সময়ত আমি ইয়াৰ আঁৰৰ কাৰণখিনি জনাবলৈ চেষ্টা কৰিম। সাংবাদিকে তথ্যবোৰ আহৰণ কৰি আছে, আৰক্ষীৰ সৈতেও কথা পাতিব। কিছু সময়ৰ পাছতেই সেই তথ্যবোৰ জনাম। আৰু এয়া আছিল আজি অপৰাধনামা। কিছু সময় পাছতে যাওক পৰৱৰ্তী